বন্ধুসকল মই আপোনালোক সকলোকে বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কোঁৱৰ মই এষ্ট্ৰ'বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকৰ কাৰণে বহু ব্যস্ততাৰ মাজতো সময় উলিয়াই ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু এই ভিডিঅ' প্ৰস্তুত কৰোঁতে আমাৰ যথেষ্ট সময় খৰচ কৰিবলগীয়া হয় বা আমিও বহুত আপোনালোকৰ কাৰণে নতুন নতুন বস্তুবিলাক আনিবৰ কাৰণে আমিও বহুত কষ্ট কৰিব লগা হয় গতিকে অনুগ্ৰহ কৰি যদি আপোনালোকৰ মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব বন্ধুসকল এতিয়া কথা হৈছে আজি মই আপোনালোকৰ লগত এটা অতিকে বিশেষ কথা আলোচনা কৰিম বিষয়টো আপোনালোকৰ ঘৰৰ উন্নতি প্ৰগতি সমৃদ্ধিৰ লগত জড়িত হৈ আছে গতিকে সকলোকে মোৰ প্ৰথমেই এটা অনুৰোধ যাতে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় নহ'লে স্কিপ কৰি চাব তাৰপিছতে একেখিনি মই ভিডিঅ'ত কোৱা কথাখিনিকে কমেণ্টতো মই দেখিবলৈ পাওঁ গতিকে অনুগ্ৰহ কৰিছোঁ যে আপোনালোকে অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ কৰি নাচাব স্কিপ কৰি চালে কিছুমান ইম্পৰ্টেণ্ট কথা থাকি যাব আৰু সেইখিনিকে পিছত মই কমেণ্টত দেখিবলৈ পাওঁ বন্ধুসকল আজি যিটো টটকা দিবলৈ আগবাঢ়িছোঁ সেই টটকাটো কিন্তু অত্যন্ত শক্তিশালী টটকা আৰু ইয়াক যদি আপোনালোকে মই কোৱা ধৰণে প্ৰয়োগ কৰে খুব কম দিনৰ ভিতৰতে কিন্তু ইয়াৰ প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব আৰু এই টটকাটো একেবাৰে সিম্পল ইয়াত আমাৰ কোনো ধৰণৰ কোনো বস্তুৰে প্ৰয়োজন নাই ইয়াত কোনো পূজাৰ সামগ্ৰী হওক ৰুদ্ৰাক্ষৰ মালা হওক ফুল হওক গছৰ শিপা কিবা কোনো ধৰণৰ ইয়াত একো বস্তুৰে প্ৰয়োজন নাই এই টটকাটো আমি কেৱল এক গিলাচ পানী সহায়ত এই টটকাটো কৰি আমি আমাৰ ঘৰৰ উন্নতি প্ৰগতি সমৃদ্ধি দুগুণে বৃদ্ধি কৰিব পাৰোঁ এই প্ৰয়োগটো বহুত শক্তিশালী প্ৰয়োগ আৰু প্ৰাচীন কালৰ পৰা বিভিন্ন স্থানত এই টটকাটো কৰি অহা হৈছে বিশেষকৈ ভাৰতৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত এই প্ৰয়োগটো কিন্তু আগৰ পৰা কৰি অহা হৈছে বহুত প্ৰাচীন যুগৰ পৰা তেওঁলোকে এইটো প্ৰয়োগ কৰি আহিছে প্ৰয়োগটো কি বন্ধুসকল প্ৰয়োগটো একেবাৰে সিম্পল বন্ধুসকল এই প্ৰয়োগটো একেবাৰে ৰাতিপুৱাই কৰিব লাগিব অৰ্থাৎ আপুনি ঘৰৰ দুৱাৰ মুখ্য দুৱাৰখন যেতিয়া খুলিব তাৰ লগে লগে এই প্ৰয়োগটো কৰিব লাগিব আপুনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন ৰাতিপুৱাৰ সময়ত খুলিব যেতিয়া তেতিয়া এই প্ৰয়োগটো কৰিব লাগিব লাগে আপুনি খোলক বা আপোনাৰ মায়ে খোলক বা দেউতাই খোলক এজন ব্যক্তিয়ে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ খুলিব সেই ব্যক্তিজনে এই প্ৰয়োগটো ৰাতিপুৱাৰ সময়তে কৰিব লাগিব স্নান কৰি কৰিবলগীয়া বা মন্ত্ৰ জপ কৰিবলগীয়া একো নাই কি কৰিব লাগে বন্ধুসকল ভালকৈ শুনি লওক যেতিয়া আপোনালোকে শুই উঠিয়ে যেতিয়া মুখ্য দুৱাৰখন খুলিব লগত এক গিলাচ পানী আপোনালোকে লৈ যাব দুৱাৰ খোলা মাত্ৰকে আপোনালোকে দুৱাৰদলিৰ বাহিৰ ফালে এক গিলাচ পানী ঢালি দিব আৰু ঢালি লক্ষ্মী দেৱীক আপোনাৰ ঘৰলৈ আহ্বান কৰিব এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ কৰিব বেলেগ একো কৰিবলৈ দৰকাৰ নাই আপুনি যেতিয়া শুই উঠি যেতিয়া মুখ্য দুৱাৰখন খুলিবলৈ যাওঁতে আপোনালোকে লগত এক গিলাচ পানী লৈ যাব বিশুদ্ধ জল লৈ যাব দুৱাৰ খোলা মাত্ৰক দুৱাৰদলিৰ বাহিৰৰ ফালে সেই পানীখিনি আপোনালোকে ছটিয়াই দিব ছটিয়াই লৈ মা লক্ষ্মীক আপোনাৰ ঘৰলৈ মনে মনে হওক মুখেৰে হওক আহ্বান কৰিব বন্ধুসকল শুনিবলৈ আপোনালোকৰ বহুত সহজ আৰু সৰল উপায় নিচিনা লাগিছে কিন্তু এই প্ৰয়োগটো বহুত চমৎকাৰী প্ৰয়োগ কিন্তু আমাৰ কাৰণে আমাৰ ঘৰখনৰ কাৰণে ই কিন্তু এটা বৰ বেলেগ ধৰণৰ পজিটিভ এনাৰ্জি লৈ আহিব পাৰে বন্ধুসকল এই প্ৰয়োগটো কৰোঁতে খালি এটা কথা মনত ৰাখিব লাগে যে মহিলাসকলে মাহেকীয়াৰ সময়ত যাতে এই প্ৰয়োগটো নকৰে তাৰ বাদ দি সকলো এই প্ৰয়োগটো কৰিব পাৰে সৰু ল'ৰা ছোৱালীও কৰিব পাৰে ডাঙৰ ব্যক্তিও কৰিব পাৰে মানে ৰাতিপুৱা যেতিয়া দুৱাৰখন খুলিব যোনেই নুখুলক কিয় আপোনাৰ ঘৰৰ সেই ব্যক্তিজনেই সেই এক গিলাচ পানী লক্ষ্মী দেৱীক নিজৰ ঘৰলৈ আহ্বান কৰি নিজৰ দুৱাৰদলিৰ বাহিৰত ছটিয়াই দিব লাগে বছ সেইটো উপায় কৰি আপোনালোকে আপোনাৰ ঘৰলৈ এটা সাংঘাতিক ধৰণৰ পজিটিভ এনাৰ্জি কঢ়িয়াই আনিব পাৰে আপোনাৰ ঘৰত লাগে যি ধৰণৰ সমস্যা নাথাকক কিয় আৰ্থিক সমস্যা হওক পাৰিবাৰিক সমস্যা এই প্ৰয়োগটো যদি আপুনি কণ্টিনিউৱাছলি কৰে আৰু সম্পূৰ্ণ বিশ্বাসৰ সৈতে কৰে তেন্তে চাব আপোনালোকে আপোনাৰ ঘৰৰ উন্নতি দিনক দিনে বৃদ্ধি পাব সমৃদ্ধি বৃদ্ধি পাব আপোনাৰ যি ধৰণৰ সমস্যা যেনেকুৱা ধৰণৰ সমস্যা নহওক কিয় সি লাহে লাহে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব লক্ষ্মীৰ কৃপা আপোনালোকে লাভ কৰিব
বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে কৰিব, সকলোৱে কৰিব। একেবাৰে সিম্পল উপায়। ইয়াত কোনো ধৰণৰ মন্ত্ৰ প্ৰয়োগৰ কোনো কথা নাই বা ইয়াত কোনো সামগ্ৰীৰ প্ৰয়োজন নাই, মাত্ৰ এগিলাচ পানী। আমি যেতিয়া আমাৰ ঘৰৰ মুখ্য দুৱাৰখন খুলিম, মুখ্য দুৱাৰ খোলাৰ লগে লগে ঘৰৰ যিকোনো সদস্যই সেই দুৱাৰলৈ বাহিৰত ধুনীয়াকৈ পানীখিনি এনেকৈ ছটিয়াই নিদিব, আপোনালোকে ধুনীয়াকৈ ঢালি দিব দুৱাৰদলিটোৰ ওপৰতে আৰু লক্ষ্মী দেৱীক নিজৰ ঘৰলৈ আহ্বান কৰিব, মনে মনে হওক বা মুখেৰে হওক। এই প্ৰয়োগটো আপোনালোকে কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকে যথেষ্ট লাভৱান হ'ব। এইটো এটা শক্তিশালী উপায়। বহুতো ব্যক্তিয়ে এই প্ৰয়োগটো আগৰ পৰা কৰি আহিছে। তেওঁলোকে এই কথাটো জানে যে এই প্ৰয়োগটো কিমান শক্তিশালী, যিসকলে এই প্ৰয়োগটো কৰি আহিছে। আপোনালোকেও যাতে এই প্ৰয়োগটো কৰে, এই প্ৰয়োগটোৰ পৰা সুফল লাভ কৰে, তাৰ কাৰণে মই আজি এই প্ৰয়োগটো আপোনালোকক দিলোঁ। এইটো একেবাৰে সিম্পল উপায়, একেবাৰে সহজ উপায়। কৰি চাওক, নিজৰ ঘৰখনৰ উন্নতি সমৃদ্ধিৰ ক্ষেত্ৰত ই যথেষ্ট আপোনালোকক সহায় কৰিব। আপোনাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধিটো যথেষ্ট সহায় কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এগিলাচ পানীৰ সহায়ত আমি কিদৰে আমাৰ ঘৰৰ সুখ সমৃদ্ধি, উন্নতি, প্ৰগতি দুগুণে বৃদ্ধি কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।